ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ঢেকিয়াজুলি ডিএছএ খেলপথাৰত প্ৰয়াত মোহন নাথ আৰু শশী মোহন নাথ দেৱৰ সোঁৱৰণত অনুষ্ঠিত হোৱা বি ডিভিজন ফুটবল খেল প্ৰতিযোগিতাৰ সামৰণি পৰে। উল্লেখ্য যে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা বি ডিভিজন ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ঢেকিয়াজুলি মৰ্ণিং ষ্টাৰ ফুটবল দল আৰু মোনাবাগ চাহ বাগিচা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত মোনাবাগ চাহ বাগিচা ফুটবল দলক পৰাস্ত কৰি ঢেকিয়াজুলি মৰ্ণিং ষ্টাৰ ফুটবল দলে বিজয়ৰ খিতাপ দখল কৰে। উক্ত চূড়ান্ত খেলখনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰ, ফুটবল সম্পাদক হীৰেন নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ দুগৰাকী প্ৰয়াত ক্ৰীড়া সংগঠক স্বৰ্গীয় মোহন নাথ আৰু স্বৰ্গীয় শশী মোহন নাথৰ সোঁৱৰণিত আমাৰ বি ডিভিজন এই ফুটবল খেলখন 2013-14 চনৰ পৰাই চলি আহিছে আৰু আজি ইয়াৰ চূড়ান্ত খেল। এই চূড়ান্ত খেল আমাৰ ঢেকিয়াজুলিৰে অন্তৰ্গত মৰ্ণিং ষ্টাৰ ক্লাব আৰু মোনাবাগ চাহ বাগিচাৰ মাজত আজি চূড়ান্ত খেল অনুষ্ঠিত হৈছিল আৰু খুব এখন ভাল, খুব উত্তেজনাপূৰ্ণ খেল আপোনালোকেও উপভোগ কৰিছে, ৰাইজেও ভাল পাইছে আৰু খেলখনত আমাৰ ঢেকিয়াজুলি যি মৰ্ণিং ষ্টাৰ ক্লাবে 2-1 গ'লত মোনাবাগ চাহ বাগিচা দলক পৰাজিত কৰি বিজয়ী খিতাপ অৰ্জন কৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।